এই আমি পাই গ'লোঁ মহাপ্ৰভু হনুমানজীৰ প্ৰতিমূৰ্তি। ইয়াতে সেৱা কৰিলোঁ আমি। চাই থাকক শেষলৈকে ভিডিঅ'টি, সুন্দৰ ভিডিঅ' আহি আছে। এয়া চাওক ৰাম প্ৰভু, চাই থাকক। হাই হেল্ল' নমস্কাৰ। আপোনালোক থাম্বনেইলত নিশ্চয় গমেই পাইছে আমি ক'লৈ গৈ আছোঁ। আমি আপোনালোকক দেখাব কাৰণে চেষ্টা কৰিম দৰং জিলাৰ বিভিন্ন ঠাইসমূহ। এয়া চাওক, আমি নলবাৰীৰ পৰা ৰাওনা হ'লোঁ। নলবাৰী মানে মই চামতাৰ পৰা গৈছোঁ বাৰু, কিন্তু নলবাৰীৰ পৰা আমাৰ মেইন যাত্ৰাটো আৰম্ভ হৈছে। এই ধৰণে আমি মছজিদ চক পালোঁ মেইন টাউনৰ পৰা। শৰ্মাদা ড্ৰাইভিং কৰি আছে, শৰ্মাদা, হিতেন, মই, অঞ্জন, এনেকৈ আমি। তাৰপিছত চৰকাৰ দা আছে, 5জন আমি এনেকৈ গৈ আছোঁ। এয়া চাওক নলবাৰীৰ ৰাস্তা, নলবাৰী চহৰখন এতিয়া কি উন্নত হৈছে দেখিছেনে? ৰাস্তা ঘাটবিলাক কি সুন্দৰ কৰিছে। এতিয়া আমি ফাইনেলি পাই গ'লোঁ আমাৰ যিখন ফ্লাইঅভাৰ, ৰেলৱে প্ৰথমখন নলবাৰী টাউনৰ যিখন প্ৰথমখন ফ্লাইঅভাৰ হৰি মন্দিৰৰ ওচৰতে, সেইখন পাই গ'লোঁ। এতিয়া আমি লাহে লাহে হৰি মন্দিৰ পাৰ হৈ কিনে আমি গণেশ মন্দিৰ পাম। এইটো তিনিআলি চাৰিআলি, সেইফালে এটা আছে বাৰু সৰু ৰাস্তা। এইটোত আমাৰ নলবাৰীৰ হাৱেৰ লগত কানেক্টত আছে এই ৰাস্তাটো। এয়া আমি সুন্দৰভাৱে গৈ আছোঁ। আমি বাবা গণেশ, আমি গৈ আছোঁ দৰং জিলালৈ। এয়া সৰকাৰদা, অঞ্জন, মই, আৰু এইফালে আছে শৰ্মাদা আৰু আমি পাই গ'লোঁ বাইহাটা চাৰিআলি। আমি ভিডিঅ'বিলাক বহুত খাটাকৈ দিছোঁ, কাৰণ বহুত দীঘল হৈ যায় নহ'লে, সেইবাবে অতি চুটি ফাইনেলি পাই গ'লোঁ নাৰিকলি মন্দিৰ। দৰং জিলা পাই গ'লোঁ নাৰিকলি শিৱ মন্দিৰ। ইয়াত আমি প্ৰণাম জনাম। চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক। খাটাকৈ দিছোঁ কাৰণ বহুত দীঘলে ভাল নালাগে। মেইন যিখিনি পইণ্ট সেইখিনি আমি আপোনালোকক দেখুৱাম। বাকী আমাৰ জাৰ্ণিটো ছুটি কৰি দিছোঁ, মানে গাড়ীত যোৱাটো। এয়া আমি গাড়ীৰ পৰা নামিলোঁ। এতিয়া আমি নাৰিকলি মন্দিৰ পাই গ'লোঁ। এয়া নাৰিকলি মন্দিৰ চাই থাকক। আমি কেইজনে গৈ আছোঁ, ইয়াতে সেৱা কৰিম। আমি সেৱা কৰি পেলাই আকৌ গৈ আছোঁ। আপোনাৰ নাৰিকলি শিৱ মন্দিৰটো একদম ৰাস্তাৰ মেইন চকটোৰ ওচৰতে আছে, আপোনালোকে আহিব পাৰিব। সেইকাৰণে মূল গেট। এয়া চাওক বাবাৰ মন্দিৰ। এতিয়া আমি আপোনালোকক ভিতৰৰ দৃশ্যসমূহ দেখুৱাম। চাই থাকক, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক। ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। এয়া মই ভিতৰত সোমাই নন্দী বাবাক প্ৰণাম জনালোঁ। এয়া চাওক কাণৰ ঘৰত কৈছোঁ, বাবাক প্ৰণাম জনাইছোঁ। এইটো মন্দিৰ পৰিৱেশ, ইয়াতে আমি প্ৰণাম জনাম। নাৰিকলি মন্দিৰ, আপোনালোক আহিব পাৰিব। মন্দিৰৰ মূল ভিতৰ ভাগ। যিহেতু পবিত্ৰ শাওণ মাহ চলিছে মহাদেৱ বাবাৰ, সেইকাৰণে আমি প্ৰথমেই শিৱ বাবাৰ মন্দিৰ দৰ্শন কৰিলোঁ। এয়া চাওক, এইটো কীৰ্তন ঘৰ। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এইটো বাবা গণেশৰ মন্দিৰ। ভাগৱত নামঘৰ, গাঁও নাৰিকলি, দৰং। স্থাপিত ইংৰাজী 2014 চন, 1421 ভাস্কৰাব্দ। এয়া চাওক মূল মন্দিৰ, ইয়াৰ পৰিৱেশ। ফাইনেলি আমি দৰং ডিষ্ট্ৰিক্ট পাই গ'লোঁ। ভাগৱত নামঘৰ, ফল মূলৰ দোকান আছে ইয়াতে। প্ৰসাদো হ'ব মন্দিৰৰ চলাবৰ কাৰণে। নাৰিকলি মন্দিৰৰ ওচৰতে কল খাই আছে। খুৰা নমস্কাৰ। মোৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। এয়া চাওক খুৰা, এইখন দোকান আছে। ইয়াতে মন্দিৰৰ বিভিন্ন সামগ্ৰী পাব আপোনালোকে। খুৰা, আপোনাৰ ইয়াতে কিমান বছৰৰ পৰা দিছে ইয়াত দোকান? আমি বেছি বছৰ দিয়া নাই, আমি লৈ আহিছোঁ আৰু কালে নাগব পাৰোঁ এনেই আৰু। আমি ইয়াতে সদায় থকা মানুহ নহয়। এনে আপোনাৰ মন্দিৰত মানে দৰ্শনাৰ্থীবিলাক কেতিয়া আহে? কোনটো প্ৰায় আহে ন? এনে কোনটো সময়ত ইয়াতে শিৱৰাত্ৰি? নিশ্চয় শিৱৰাত্ৰি পালন কৰা হয়। বহুত ভাল লাগিল। মোৰো মামাহঁতৰ ঘৰ কলাইগাঁৱত, ডাঙৰ মামা আৰু মোৰ ভণ্টিও আছে চিপাঝাৰ হাজৰিকা পাৰত। যিহেতু মোৰ মানে আপোন ঠাই, মানে মোৰ ঘৰৰ মানুহ বিভিন্ন ঠাইত আছে। মানে চিপাঝাৰত মোৰ ভণ্টি আছে হাজৰিকা পাৰত, আৰু আপোনাৰ কলাইগাঁৱত মোৰ মামাহঁতৰ। লগ পাই ভাল লাগিল। নামটো জনাব আপোনাৰ? অসীম। আপোনাৰ খুৰা কি নাম আছিল? শিৱনাথ। আচ্ছা, ইয়াত চাওক, ইয়াতে বিভিন্ন সামগ্ৰী আপোনাৰ মন্দিৰলৈ। এইটো মূল মন্দিৰ। মন্দিৰলৈ আহিলে ইয়াতে ল'ব পাৰিব। ইয়াতে আহিব, ৰাস্তাৰ ওচৰতে আছে, বিভিন্ন সামগ্ৰী পাব। ইয়াতে দেৱে পুথি পঢ়ি আছে। এইটো মূল মন্দিৰ, ভাগৱত মন্দিৰ। ইয়াতে লিখা আছে ওম নমঃ ভগৱতে বাসুদেৱায়। ইয়াত মূল এইটো মন্দিৰ। এইফালে আছে, এইটো কীৰ্তন ঘৰ। এই অঞ্জন, হিতেন, আমি গোটেইকেইটাই সেৱা কৰিলোঁ। প্ৰত্যেক আঘোণৰ 1 তাৰিখ বা কাটা তাৰিখ, কাৰণ ভাগৱত আৰু এতিয়া আমাৰ কমিটিখন একেই।
তাতে শিৱ সিফালে মনসা আগত মনস মন্দিৰ পাতি আছে সেইটো শিৱ ভাগৱত মন্দিৰ কমিটিখনে ভঁৰাল এখন এঠাইৰ পৰা পৰিচালনা হয় কিন্তু নামঘৰৰ নিয়ম নীতি অনুসাৰে নামঘৰত তেনেকৈ চলে শিৱৰ পূজাখিনি শিৱ কৰে মনসাৰ পূজাখিনি সিফালে মনসা কৰে ঠিক এনেকৈ নিয়ম নীতিৰ মাজে কমিটিখনে ভঁৰাল এখন আৰু মনসাৰ বহাগত যেনে সেই কিবা মনসা এনে তিথি আছে সেই তিথিত কৰি দুদিনীয়া কাৰ্যসূচীৰে তিনিদিনীয়া আকৌ শিৱৰাত্ৰি ৩-৪ দিনীয়া কাৰ্যসূচীৰে সেইটো চলি থাকে চলি থাকে ৩ দিন ৪ দিনীয়া কাৰ্যসূচী চলি থাকে আৰু ভাগৱত আমাৰ আগৰ ১ তাৰিখ এইটো হ'ল ২০০১ৰ পৰা ভাগৱত চলি আছে তাৰ আগতে শিৱৰাত্ৰি চলিয়ে থাকে আৰু ঠিক এই পদ্ধতিৰে চলি আছে বহুত মানুহ ইয়াতে মানে বিভিন্ন পূজা শিৱৰাত্ৰিৰ লগতে ধৰি লওক জন্মাষ্টমী 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 হয় এতিয়া দৌল উৎসৱ কম হয় বাকী এনে নানা নীতি সেইটো গোটেই দৌল যাত্ৰা বা কিবা কিবি এইখিনি আমাৰ ইয়াত সম্পূৰ্ণ হৈ থাকে প্ৰত্যেক বাৰ্ষিক হিচাপে পালি যায় বহুত ভাল লাগিল ধন্যবাদ আপোনাক কৃষ্ণ কৃষ্ণ আমি নাৰিকলী মন্দিৰ দৰ্শন কৰিলোঁ এয়া মঠ ভাগৱত নামঘৰ দৰ্শন কৰিলোঁ ইয়াতে বিভিন্ন পূজা অনুষ্ঠিত কৰা হয় গম পালে এতিয়া আমি গৈ আছোঁ অন্য এঠাইলৈ চাই থাকোঁ ভিডিঅ'তে ইয়াৰ নাৰিকলী মন্দিৰত বিভিন্নজন আহে আপোনালোকে দেখিলে নিশ্চয় ইউটিউবৰ ভিডিঅ'ত বহুত ভাল লাগে আৰু মূল চকতে নাৰিকলী চকতে আছে দৰং জিলাৰ অতি সুন্দৰ ঐতিহ্যমণ্ডিত মন্দিৰ বহুত ভাল লাগে অঞ্জন কেনেকুৱা লাগিল ইয়াতে আহিলে আপোনাৰ মন দেহ মন পবিত্ৰ হৈ যাব আৰু আহিব মন যায় শিৱৰাত্ৰি হয় 4 দিনীয়া দেৱে কৈছে নহয় চকতে কেনেকুৱা লাগিল মন্দিৰ ভাল শৰ্মাদা আচ্ছা লাগতে আমি নাৰিকলী মন্দিৰ আৰু মঠ ভাগৱত মন্দিৰত টাটা বাই বাই দি পেলাই আমি এনেকৈ গৈ আছোঁ চিপাঝাৰৰ পথেৰে আছোঁ কি বহল ৰাস্তাঘাট কিন্তু বহুত সুন্দৰ দেই ক'ব লাগিব বহুতেই ভাল লাগে সঁচাকৈ চাই থকা ভিডিঅ'তে আৰু ভাল পাব নিশ্চয় আৰু কিবা কিবা দেখি আছোঁ আমি এইটোতো চক পালোঁ মাৰৈ দৰং এইখিনি মাৰৈ বুলি কয় ব্লকত দিকে যাওয়াৰ ৰাস্তা এটা আছে সেইটো দি যায় আকৌ গৰুসুটি ৰাস্তাটো অকণমান গেলিয়ে গৰুসুটি ৰাস্তাটো যাই একে চিধা একদম যাব লাগিব ঠিক আছে দে খুৰা ধন্যবাদ আৰু কিবা চাব লগা আপোনাৰ এনে কিবা আৰু চাব লগা আছে নেকি খুৰা মানে আৰু কিবা চাব লগা আছে নেকি কিবা আৰু চিপাঝাৰত আৰু বেলেগ চিপাঝাৰত কিবা চাব লগা আছে বেলেগ আৰু কি চাবি এনে আগৰ আগপিনে আছে ওদালগুৰি ফালে আছে তেনেকুৱা সিফালে আকৌ হেৰি আছে মঙলে ওদালগুৰি খাৰুপেটি সেইফালে আছে ন আচ্ছা আচ্ছা দলগাঁও কিন্তু চিপাঝাৰ দৰঙৰ তেনেকুৱা নাই আৰু এনেকুৱা নাই আচ্ছা আচ্ছা ঠিক আছে ধন্যবাদ ঠিক আছে ধন্যবাদ আপোনাক চিপাঝাৰ মহাবিদ্যালয় দেখিছেনে চিপাঝাৰ মহাবিদ্যালয় আমি ফাইনেলি পাই গ'লোঁ চিপাঝাৰ টাউন চিপাঝাৰ টাউনখন আমি আপোনালোকক দেখুৱাই আছোঁ আৰু বহুতেই ভাল লাগে আৰু ইয়াতে এটা ভাল লাগিছে ৰাস্তাবোৰ বহুত বহল আমাৰ নলবাৰী ফালে বহুত ঠেক কিন্তু এতিয়াহে বহল কৰি আছে বাৰু কিন্তু বাকী নলবাৰী জিলাৰ বাহিৰে বা কামৰূপ গ্ৰাম্য জিলাৰ বাহিৰে প্ৰায়বিলাক জেগাতে মানে ৰাস্তাটো বহল কামৰূপ গ্ৰাম্য জিলা আপোনাৰ হাজোখনি অলপ ঠেক আছে হাজোখনি বহুত ঠেক বাকী আমাৰ নলবাৰী এতিয়া বহল হৈ আছে বাৰু সেইটো বহুত সুখ টাউনৰ পৰা এনেকৈ লেফ্ট ইউ টাৰ্ণ ল'লোঁ লেফ্ট টাৰ্ণ এয়া চাওক চিপাঝাৰ নগৰ এখন কি সুন্দৰ সুপৰিকল্পিতভাৱে বনোৱা হৈছে ৰাস্তা ঘাট সঁচাকৈ বহুতেই সুন্দৰ বহুত ভাল লাগিছে এনেকৈ চিপাঝাৰ টাউনৰ পৰা আমি এনে গৈ আছোঁ আমি আপোনালোক দেখুৱাই আছোঁ এতিয়া নক'ব বাৰু চাই থকা ভিডিঅ'তে গম পাব ক'ত গৈ আছোঁ আমি ইয়াত মন্দিৰ পালোঁ শিৱ মন্দিৰ নে কি নাজানিলোঁ বাৰু যা হওক এনেকৈ আমি বহল ৰাস্তাৰে এতিয়া এনেকৈ গৈ আছোঁ ইয়াত এটা সুন্দৰ মন্দিৰ বাৰু বিষ্ণু মন্দিৰ আমি পাই গ'লোঁ পথাৰঘাটৰ চক পথাৰঘাট বুলিলে আপোনালোকে জানে নিশ্চয় মই ডেছক্ৰিপশ্যনত সবিশেষ কিছু দি দিম কিন্তু ভিডিঅ'টো সম্পূৰ্ণ নকওঁ বাৰু ডেছক্ৰিপশ্যন বক্সত চাব আপোনালোকে গম পাব ইয়াৰে ভিডিঅ'টোৰ প্ৰায় ডিটেইলছ এয়া চাওক আমি ফাইনেলি পামেই মোটামুটি পথাৰঘাট চাই থাকক ভিডিঅ'টি কি সুন্দৰ গাঁৱলীয়া ৰাস্তা হ'লে খুবেই বহল ৰাস্তা আৰু বহুতেই ভাল লাগিছে এয়া চাওক পাই গ'লোঁ পথাৰঘাট ইয়াৰে ভিডিঅ' আমি আপোনালোক দেখুৱাই আছোঁ আমি পাই গ'লোঁ পথাৰঘাট ইয়াৰ এটা বুৰঞ্জী আছে বুৰঞ্জীটো কৈ আছোঁ বাৰু ইহঁতে ফটো উঠি আছে মই এনে ভিডিঅ' বনাই আছোঁ এইফালে দেখুৱাই আছোঁ আপোনালোকক ইয়াতে আপোনাৰ ভিতৰত বৰ্তমান তলা মৰাই আছে ভিতৰত যাব নোৱাৰিম তথাপিও চাওঁ ৰ'বচোন যদি কাৰোবাক লগ পাওঁ এনেকৈ এই ৰাস্তাৰ সন্মুখতে আছে এয়া চাওক সিফালে এইটো নদী টাইপৰ কিবা এটা নদী চাগে এইটো এনেকৈ আছে এয়া চাওক পথাৰঘাট মাৰ্টাছ মেম'ৰিয়েল ভিজিটৰ্ছ গেলাৰী এয়া চাওক
ইয়াতে শ্বহীদ বিভিন্ন হেৰি আছে। এয়া চাওক, এইফালেতো ঘৰ আছে। ইয়াতে আপোনাৰ লিখা আছে ইংৰাজী 1894 চনৰ 28 জানুৱাৰীত পথৰঘাটৰ এই স্থানতে জাতি ধৰ্ম নিৰ্বিশেষে কেইবা হাজাৰ কৃষক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ব্ৰিটিছৰ বন্দুকৰ গুলীত প্ৰাণ আহুতি দিয়া 7 কোটি কৃষক ইয়াতে সমাধিস্থ কৰা হয়। এই জাতীয় শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া। এয়া চাওক, ইয়াতে সুন্দৰকৈ লিখা আছে। ইয়াতে সেইফালেতো ঘৰ দেখিব লাগিব। এই পিছফালে আৰু কত ঘৰ আছে, এইফালে আছে। এই এখন ফলক দেখিছেনে, ইয়াতে লিখা আছে। ইয়াতে পঢ়ি চাব কি লিখা আছে। চাওক, এইটো চাগে নদী। ইফালে এনেকৈ আছে, কি নামটো নাজানো বাৰু। এই চাওক কি সুন্দৰভাৱে বনাই আছে। নদী নহয়, নদীৰ পৰে, নদী যেন লাগিছে। যাওঁ, নামটো নাজানো বাৰু মই। এইফালে আৰু আকৌ আছে এনেকৈ। যিসকল জানে কমেণ্ট কৰিবচোন। এইফালে চাওক, পিছফালে এনেকৈ আছে। তাতৰ বিষয়ে বন্ধু হিতেনে ক'ব, হিতেন কৈ দিয়া অলপমান। জানিব পৰা মতে যে 1894 চনত ব্ৰিটিছে এই কৃষকসকলৰ যি খাজনা আছে সেই বৃদ্ধি কৰাৰ কাৰণে কৃষকসকলে আন্দোলন কৰিছিল, প্ৰতিবাদ কৰিছিলে। আৰু সেই প্ৰতিবাদত ব্ৰিটিছসকলে তেওঁলোকক উলিয়াই হত্যা কৰিছিলে। প্ৰায় চৰকাৰী তথ্য মতে 140 জন নিহত হোৱা বুলি ইয়াত কৈছে, আৰু লগতে 150 জন আহত হোৱা বুলি কৈছে। গতিকে এইটো এটা পুৰণি স্মৃতি সৌধ। ইয়াত আমি আহিছোঁ। তেখেতসকল যি কৃষকসকল আছে, যিসকলে ইয়াত শ্বহীদ হৈছে, তেখেতসকলৰ শতকোটি প্ৰণাম জনাইছোঁ। লিখা আছে, চাওক, পঢ়ি যাব সুন্দৰভাৱে। আমি কৃষক শ্বহীদ ভৱন পাথৰঘাটৰ ভিতৰৰ কিছু অংশ দেখুৱাই আছোঁ। ইয়াতে কি কি আছে, ইয়াতে পুথিভঁৰালো আছে। চাওক, কিন্তু মানুহ ইমান নাই। তথাপিও আমি এবাৰ আহিছোঁ বাৰু। এয়া চাওক, চাউকাতে ফটো ব্যস্ত। এইয়া চাওক, ওপৰৰ পৰা দেখুৱাই আছে এনেকৈ। এয়া চাওক, পথৰঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কি সুন্দৰ পৰিৱেশত আছে। আমি পথৰঘাটৰ পৰা আহি থাকোঁতে এয়া চাওক, কি সুন্দৰ এটা মন্দিৰ দেখা পালোঁ। বহুত ডাঙৰ এৰিয়া আছে। ইয়াতে দুৰ্গা পূজা হয়, দুৰ্গা মন্দিৰ, আৰু চাগে শিৱ মন্দিৰ এনেকুৱা কিবা আছে। ভিতৰত যোৱা নাই বাৰু। আমি পাই গ'লোঁ দীপিলা চাৰিআলি। চকটো বহুতো ডাঙৰ, ভাল লাগিল। আমি এনেকৈ ৰাইট টাৰ্ণ ল'লোঁ। ৰাইট টাৰ্ণ তেনে গৈ আছোঁ দীপিলা উচ্চ মাধ্যমিক বিদ্যালয়, কি সুন্দৰ। ফাইনেলি আমি পাই গ'লোঁ দীপিলা পাৰ হৈ পেলাই। এয়া চাওক, এখন ধুনীয়া সত্ৰ। এইখনেই হৈছে খতৰা সত্ৰ। এয়া খতৰা হনুমানজী দৰ্শন কৰিলে প্ৰথম সোমাই এইটো চক, এইখন চক খতৰা সত্ৰ। ইয়াত আমি আপোনালোকক দেখুৱাম। ইয়াতে বিভিন্ন দোকান আছে। দোকানত কেমেৰাটো মই এনেই ঘূৰাই দিছোঁ 360 ডিগ্ৰীত। চাই থাকক দোকান, পাহাৰ, সত্ৰৰ মূল তোৰণখন। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰাৰ আগতে হনুমানজীক সেৱা কৰিলোঁ। আপোনালোকে এটা সেৱা কৰক। এয়া চাওক, কি মূল তোৰণৰ ভিতৰতে সোমাই আহিছোঁ। এইটো মূল মন্দিৰ। এয়া চাওক, পিছফালে অন্তত হিতেন কেনেকুৱা লাগিছে? মজা ন? আচ্ছা, ইহঁতো মাতা আচল মাতা আৰু এয়া চাওক, মূল খতৰা সত্ৰ কি সুন্দৰভাৱে বনাইছে, কি নিখুঁত কাৰুকাৰ্য। কৃষ্ণ কৃষ্ণ। খতৰা সত্ৰ স্নাতক মহাবিদ্যালয় এইখনেই। এয়া মূল মন্দিৰৰ মন্দিৰটোত। এয়া ইয়াৰ পৰিৱেশ। ইয়াতে এখন কলেজো দেখিলে আপোনালোকে, স্নাতক মহাবিদ্যালয়খন। তাৰপিছত আপোনাৰ ইয়াতে পাৰ্কিং প্লেচো আছে। এইটো পুখুৰী আছে, ইয়াতে মাছ আছে বিভিন্ন। ইয়াতে পুখুৰী আছে এনেকৈ মন্দিৰৰ ওচৰতে। এয়া মূল মন্দিৰ ভাগ। এয়া চব খতৰা সত্ৰ। এনেকৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকল আহিছে। এইটোৱে এয়া মূল সত্ৰ। এয়া ভিতৰ ভাগ আমি দেখুৱাই আছোঁ যিমান পাৰে। ভিতৰত কেমেৰা এলাও আছে নে নাজানো বাৰু। এয়া চাওক, এয়া চাওক, শ্ৰী শ্ৰী গোবিন্দ আতা স্মৃতি নাট্য মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখা। এয়া চাওক, ইয়াতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চলাইছে। এইফালে আছে আপোনাৰ স্নাতক খতৰা সত্ৰ স্নাতক মহাবিদ্যালয়। এয়া সত্ৰৰ মূল ভাগ। এনেকৈ হোটেল সংঘ। আপোনালোকে এই সত্ৰলৈ আহিলে ইয়াতে খাব পাৰিব। এই বিভিন্ন দোকান আছে, ইয়াতে পূজাৰ সামগ্ৰী পায়। ইয়াতে আপোনাৰ হোটেল, এইফালে হোটেল আছে, BM ষ্ট'ৰ এনেকৈ। ইয়াত চাওক, ইয়াত চাওক, চব বনাইছে। এইটো কি চাওক, দেচোন আলমিৰাত কি ধুনীয়া সজাই থৈছে। আমি ইয়াতে বহিম, বহি পিনে চাহ খাম। চাহ খাম। বঢ়িয়া পদ্ধতিটো বনাইছে। ইলাচি দিছে, ভাল লাগে। চৰকাৰে কেনেকুৱা? চাহটো মজা। বৰমনে খাই আছে, বৰমা ডাঙৰীয়া খাই আছে, আৰু মহন্ত ডাঙৰীয়া খাই আছে।
এতিয়া ওলাই আছোঁ এয়া চাওক নতুনকৈ ৰুটি বনাই আছে ন বাই বাই কি বুলি কয় এখনি চাওঁ শলগুৰি সত্ৰ নগাঁও এয়াই আমাৰ অসমৰ দৰে এনেকুৱা ঠাই পৃথিৱীৰ ক'তোৱে নাই ডিপিলাৰ চকৰ পৰা এনেকৈ গৈ আছোঁ আন এখন সত্ৰলৈ হাজৰিকা এতিয়া ফোন কৰিব লাগিব এতিয়া মোৰ ভণ্টি সিহঁতৰ ঘৰ পদ্মথান কিছিল পদ্মথান ন এতিয়া আমি মোটামুটি পদ্মথান পালোৱে এয়া চাওক দূৰত পদ্মথান দেৱালয় পদ্মাবাৰ দৰং পদ্মাজাৰ দৰং আচ্ছা এয়া চাওক আমি সোমাই আহিলোঁ এনেকৈ এতিয়া মূল মন্দিৰ ইয়াতে দোকান আছে পূজাৰ সামগ্ৰী পোৱা যায় এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম এয়া চাওক ইফালে বিভিন্ন মন্দিৰ আছে আমি সকলোখিনি আপোনালোকক দেখুৱাম কিন্তু এয়া চাওক ৰামপ্ৰভুৰ মূৰ্তি আমি সন্মুখত দেখিছোঁৱেই বহুত প্ৰায় 20 ওখ হ'ব এতিয়া ৰামপ্ৰভুৰ মূৰ্তি দেখুৱাই আছোঁ ভিতৰত আপোনাৰ পদ্মা মন্দিৰ আছে শিৱ মন্দিৰ আছে শিৱ মন্দিৰ মা দুৰ্গাৰ হনুমানজীৰ এনেকৈ বিভিন্ন আছে পুখুৰী আছে পুখুৰীত কাছ মাছ আছে সকলোখিনি দেখুৱাই আছোঁ আছে জাননী ইয়াত কি লিখা আছে মন্দিৰৰ বিষয়ে কিছু লিখা আছে এয়া শিৱ বাবা এয়া চাওক এই ইস্কা ৰখি আছে এয়া মূল তৰণ বহু পুৰণা মন্দিৰ ইয়াতে আপোনাৰ আমি যিমান পৰা দেখুৱাই আছোঁ এইটো এটা মন্দিৰ এডাল গছ আছে বৃহৎ প্ৰকাৰৰ বটগছ তাতে আমি কি কৰিলোঁ চাই থকা ভিডিঅ'টো এয়া চাওক সন্মুখত অংগনবাড়ী কেন্দ্ৰ LP স্কুল এখনো আছে খুবেই ভাল লাগিছে ইয়ালৈ আহি জয় জয় শ্ৰীৰাম এয়া মহাপ্ৰভু শ্ৰীৰামক দৰ্শন কৰক এয়া মোৰ সন্মুখত মহাপ্ৰভু শ্ৰীৰাম আমি ফটোত লাগি গ'লোঁ এয়া হিতেন গোটেইকেইটা ফটো উঠিছোঁ বহুতে ভাল লাগিছে সঁচাকৈ আপোনালোক আহিব বহুত ভিতৰত হ'লে বহুত ভাল লাগে এইখন এয়া চাওক জয় জয় শ্ৰীৰাম হনুমানজীৰ মন্দিৰ ইয়াতে দুৰ্গা মাতাৰ মন্দিৰ হনুমানজীৰ মূৰ্তিও আছে মা দুৰ্গাৰ মন্দিৰ হৈ পেলাই কাছ মাছৰ কিবা এটা আছে বাৰু আমি দেখুৱাই আছোঁ এয়া চাওক এইটো পদ্মা মন্দিৰ সন্মুখত এইখিনি কেম্পাছ ৱাল এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ দৃশ্য পদ্মা মন্দিৰৰ কাষৰ পুখুৰী বিভিন্ন এইবিলাক দেখুৱাই আছোঁ চাই থাকক এইটো পদ্মা মন্দিৰ বিশাল আকাৰৰ গছ আছে কাষতে পুখুৰী এটা আছে ইয়াতে এয়া চাওক কি সুন্দৰ সঁচাকৈ ইয়াত আমি সেৱা কৰিলোঁ ফটো ল'লোঁ বহুত পুৰণি মন্দিৰ এতিয়া ভিতৰত প্ৰৱেশ কৰিম চাই থাকক ভিডিঅ'টো দেৱে আমাক আশীৰ্বাদ দিলে সুন্দৰভাৱে ইয়াতে পুখুৰী বহুত পুৰণি পুখুৰী ইয়াৰে বিষয়ে কিছু আমি ডেছক্ৰিপশ্যন দি দিম আপোনালোকে পঢ়ি চাব পাৰিব এতিয়া আমি ইয়াত কাছ আছে বিভিন্ন প্ৰকাৰৰ মাছ আমি তেওঁলোকক খাদ্য খুৱাম মুড়ি দিলোঁ আৰু আপোনাৰ চৰকাৰেও দিলে এনেকৈ পাৰ চৰাইকো বুট খোৱালোঁ তাৰ প্ৰসাদ এনেকৈ বহুতেই ভাল লাগিছে কোটি কোটি প্ৰণাম সকলে প্ৰণাম জনাব এয়া চাওক খুবেই ভাল লাগিছে এতিয়া মূল মন্দিৰটো দেখুৱালোঁ সেইফালে আমি দেখুৱাই আছোঁ সেইফালে আকৌ চাব লগা আছে এয়া এই মন্দিৰটোৰ পিছফালে কাছই কণী পৰা এটা ঠাই আছে সেইফালে যাব নিদিয়ে মানে বন্ধ আছে তাতে যদি ওচৰে পাঁজৰে কিবা কাছ পায় পুখুৰীটো এৰি দিয়া হয় এইধৰণে এয়া চাওক মই যে দেখুৱাই আছোঁ এয়া এই ফুলৰ গছডালৰ সেইফালে তাত মানে কাছই কণী পৰা ঠাই এটা আছে সেইফালে কিবা খেতিও আছে চাগে দাদাসকলে ক'লে খুবেই ভাল লাগিছে ইয়াতে বিভিন্ন পূজা হয় বছৰেকত আৰু সদায়তো প্ৰায় চলি থাকে ইয়াতে মানুহৰ সমাগম হয় কাৰণ আৰু এটা কথা কিন্তু বহুত ভিতৰত হয় বহুতে নাজানেও কিন্তু আজি মোৰ ভিডিঅ'ৰ জৰিয়তে বহুতে আহিব পাৰিব ইয়াতে এয়া চাওক মোৰ তৰণখন আকৌ দেখুৱাই দিলোঁ এবাৰ আপোনাৰ এটা ভাল লাগিল এয়া চাওক পাৰ চৰাইৰ কাৰণে নিৰ্দিষ্ট ঘৰ আছে এইটো কাৰ্যালয় আছে এয়া চাওক সুন্দৰভাৱে গোটেইখিনি সুপৰিকল্পিতভাৱে সজোৱা হৈছে খুবেই ভাল লাগিছে আপোনাৰ সকলো কি পূজা হয় দেৱে ক'লে আমাক দুৰ্গা পূজা মনসা পূজা ৰাম হনুমানজীৰ পূজা এনেকৈ বিভিন্ন ধৰণৰ পূজা হয় আৰু বহুত পুৰণা দেৱে আমাক ক'লে ধুনীয়াকৈ কিন্তু ইয়াৰে বিষয়ে সবিশেষ ডেছক্ৰিপশ্যনত দি আপোনালোকে সুন্দৰভাৱে পঢ়ি ল'ব পাৰিব আৰু ভিডিঅ'টো অলপ দীঘল হৈছে তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু আধাতে চাই কিনে স্কিপ নকৰি তেতিয়া বুজি নাপাব সম্পূৰ্ণকৈ চালে আপোনালোকে নিশ্চয় গম পাব আৰু ডেছক্ৰিপশ্যনত মই দি দিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আকৌ ভিডিঅ'টি সমাপ্ত হ'ব ইয়াতে আমি এতিয়া কুঁহিয়াৰৰ ৰস এগিলাচ খাওঁ খাই পিনে আমি চিপাজাৰ মেইন ৰোডতে আছে এই দাদাৰ ইয়াতে বহুতে ভাল লাগে বহুত টেষ্টি হৈছে কুঁহিয়াৰৰ ৰসখিনি খাই কিনে আমি এতিয়া ঘৰা ঘূৰি যাম ভিডিঅ'টো বহুত মানে বিভিন্ন দৃশ্য দেখুওৱা নাই কাৰণ বহুত ছুটি কৰিছোঁ মেইনখিনি দেখুৱাইছোঁ এনেই ধৰি লওক বহুতখিনি দেখুৱালে অলপ ভিডিঅ'টো বেছি দীঘল হৈছে আৰু চাইও মানে ভাল নাপাব আপোনাৰ সেইকাৰণে মেইনখিনি দেখুৱাইছোঁ আৰু ধন্যবাদ সকলোকে চবৰ বাবে